পবিত্ৰ বলবম উপলক্ষে আজি দুপৰীয়া শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গ'ল। আজি শাওণ মাহৰ অন্তিমটো সোমবাৰ, সেয়েহে দেশৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অজস্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গ'ল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত পূজা অৰ্চনা কৰি বিশ্ব শান্তিৰ কামনা কৰে। এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। এই শিঙৰী মন্দিৰ গুপ্তেশ্বৰ দেৱালয় দৰ্শন কৰিব আহিছোঁ। আমি জন্মৰ পৰা পাইছোঁ, দৰ্শন কৰিছোঁ। শাওণ মাহত ইমান ভিৰ হয়, ভক্ত মানে দূৰ দূৰ পৰা আহে গাড়ী মটৰ লৈ। ৰাস্তা ঘাট গাড়ী মটৰ ৰখা জগা নহয়। আমিও আহোঁ, ল'ৰা ছোৱালীও আহে, নাতিৰ পুতিও আহে। চবে দৰ্শন কৰি মংগল হওক। শিঙৰী জগাটো শান্তি আমাৰ। এনেকুৱা ভাল শিঙৰী গুপ্তেশ্বৰ বাবা উৎপন্ন হোৱা জগা। শিৱ বাবাৰ পূজা কৰোঁ, মংগল হওক, চবৰ দয়া হওক, ভগৱানে চবক ভাল কৰক, চবৰ পৰা শান্তি ৰাখক, অসমৰ বাসীক শান্তি ৰাখক। ইয়াত আহি খুবেই ভাল লাগে। আপুনি যথেষ্ট দেখা পাইছে কিমানখিনি মানুহ হৈছে আমাৰ ইয়াত। কি বুলি ক'ম, বলবমৰ চবকেইটা ভক্তই ভালেই লাগে, খুব ভাল লাগে মনটো আহি ইয়াত। कटिहार जिला से सर। कैसा लगा यहाँ पे आके? असम यहाँ से आके ठीक लग रहा है सर। बहुत दिन पहले अभी आ रहे हैं हम, 10 साल से भी आ रहे हैं सर। जी हर साल आते हैं आप? जी हर साल आते हैं। शिवरात्रि सोमवारी हर साल आते हैं सर। इस बार सावन महीने में भी आए हैं। यहाँ इस बार अभी सावन महीना में हम आए हैं। शिवरात्रि आते हैं, इस बार पहली बार सावन महीना में आए। व्यवस्था ठीक है सब चीज ठीक है। इसका बात ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।